গড়েশ্বৰৰ গুৰমৌস্থিত ঐতিহাসিক শ্ৰী শ্ৰী ভৈৰৱেশ্বৰী দেৱালয়ৰ সীমাৰ মাটিজোখাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা। গড়েশ্বৰ আৰু কমলপুৰ ৰাজচক্ৰৰ মণ্ডলে মাটি জুখিব লোৱাক লৈ সৃষ্টি হয় এই উত্তেজনা। 11শ শতিকাৰ পালৰজাই স্থাপন কৰা ঐতিহাসিক শ্ৰী শ্ৰী ভৈৰৱেশ্বৰী দেৱালয়ৰ 38 বিঘা মাটিত থকা পুখুৰী এটা ওচৰৰে ফেহবাৰী গাঁৱৰ বুলি দাবী কৰে বিশেষ সম্প্ৰদায়ৰ লোকে। সীমা নিৰ্ধাৰণৰ বাবে মাটি জুখিব অহা মণ্ডল আৰু গাঁওবুঢ়াক খেদি পঠিয়াই বিশেষ সম্প্ৰদায়ৰ লোকে। দেৱালয় পৰিচালনা সমিতিৰ লোকে জনোৱা মতে 2001 চনত তদানীন্তন ৰাজহ মন্ত্ৰী থানেশ্বৰ বড়োৱে দেৱালয়ৰ নামত আবণ্টন দিছিল এই 38 বিঘা মাটি। কাৰবাহা মৌজাৰ ভেহবাৰী গাঁৱৰ 70, 71 আৰু 72 দাগৰ ভিতৰত থকা এই পুখুৰীটোৰ সীমাক লৈ বিবাদ চলি থকাৰ পৰিপ্ৰেক্ষিতত কমলপুৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া বিক্ৰমজিৎ বৰাই ঘটনাস্থলীলৈ আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে পুখুৰীৰ মাটিখিনি মন্দিৰৰ নামত আবণ্টন দিয়া আছে বুলি অৱগত কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আমাৰ মন্দিৰ ভৈৰৱেশ্বৰী মন্দিৰ আৰু এটা মন্দিৰৰে আণ্ডাৰত এটা পুখুৰী মন্দিৰ এইটো আজি নহয়, এইটো আদিমত্ত ৰজাৰ দিনৰ এইটো আমি বুৰঞ্জীমতে পোৱা মতে পাল বংশৰ দিনৰ পৰাই এইটো ভৈৰৱেশ্বৰী পুখুৰী আৰু মন্দিৰটো এটা বস্তু। গতিকে আৰু এতিয়া মানুহবিলাকৰ হেৰি ব্যৱহাৰ পাতি হেৰি ক্ষেত্ৰত মানুহৰ তেনেকুৱা হেৰি নাছিল কাৰণে এইবিলাক বস্তুটো গুৰুত্ব হৈ আছিল। আজি কি হৈছিল? তাৰপিছত এতিয়া আজি আমি আমাৰ দেউতাহঁতৰ দিনত আজিৰ পৰা 40-45 বছৰ আগৰ পৰা আমি মন্দিৰত এটা উৎসৱ পাতোঁ। এইটো কয় অষ্টপ্ৰহৰ 1 নাম প্লাছ আৰু ভাগৱত পাঠ আৰু শিৱৰাত্ৰি পূজা, এইকেইটা বস্তু আমি চক্ৰৰ বিষয়ে দাদা আজি চক্ৰৰ বিষয়ে আছিল কিয় আহিছিল? আজি চক্ৰৰ বিষয়ে আহিছিল মানে আমাৰ এই ভেবাৰীৰ কিছুমান ভেবাৰীৰ মানুহে এই পুখুৰীটো তেওঁলোকক লাগে, তেওঁলোকৰ আণ্ডাৰত লাগে। ভেবাৰী যিহেতু ভেবাৰীৰ গুৰুমুৰ দুটা বেলেগ গুৰুমোহন বিটিয়াদীত ভেবাৰীটো হ'ল কামৰূপত, গতিকে কামৰূপৰ বস্তু কামৰূপৰ মানুহে ইউজ কৰিব আৰু বিটিয়াদী বস্তুটো কামৰূপৰ মানুহে ইউজ কৰিব নালাগে আৰু সেই বিটিয়াদী মানুহে ইউজ কৰিব নালাগে, সেইটো তেওঁলোকৰ মানে ভাষ্য মন্তব্য আৰু। গতিকে কিন্তু ইতিমধ্যে এইটো থানেশ্বৰৰ দিনত থানেশ্বৰৰ যেতিয়া ৰাজামন্ত্ৰী আছিল তেখেতে এই মাটিখিনিত মন্দিৰৰ নামত এলটমেণ্ট কৰি থৈ ইতিমধ্যে গৈছে আৰু ইমান দিনে তাৰমানে আমি কিমান মাটি আছে মাটি ইমান আছে ঠিক মই অনুমান কৰিব নোৱাৰোঁ, কিন্তু আমি পুখুৰীত জনামতে পুখুৰীত বুৰঞ্জীত কথা ক'ব নোৱাৰে, পুখুৰীত আছিল 80 বিঘা আৰু মন্দিৰত আছিল 3 কঠা কিমান এইখিনি আছিল। এতিয়া নদী চদী লৈ গুচি গ'ল আধা মাটি আছে, আধা মাটি নাই। আচ্ছা যিয়ে নহওক এতিয়া তেওঁলোকে কৈছে কি যে পুখুৰীটো তেওঁলোকে এই ভেবাৰী মানুহখিনিয়ে ইউজ কৰিব আৰু কেইজনমান মানুহে কৈছে আমি ইউজ কৰিম, আমি কিবাকিবি ক্লাব চাব কৰি আমাৰ উন্নয়নৰ কামত ভেবাৰী উন্নয়নৰ কামত লগাম আৰু। ইতিমধ্যে মন্দিৰত যিহেতু এলটমেণ্ট আছে, গতিকে আমাৰ মন্দিৰ কমিটিয়ে ভাবিছে কি পুখুৰীটো মন্দিৰৰ যিহেতু আছে পুখুৰীত কিবা ইনকাম হোৱা নোহোৱাটো বেলেগ কথা, কিন্তু আমাৰ আণ্ডাৰত থাকিব লাগে। সেই বিশেষ সম্প্ৰদায়ৰ লোকসকলে কি দখল কৰিব বিচাৰিছিলে নেকি? তেওঁলোকে দখল কৰিব জোৰ কৰি জোৰ কৰি মানে জোৰ কৰিব ক'ব গ'লে আৰু জোৰ কৰিব, তেওঁলোকে জোৰ কৰিব পাৰিলে মাছ চাছ মাৰে, সিহঁতে চুৰ কৰিও মাৰে, মাছ চাছ মাৰি তেওঁলোকে খাই বিক্ৰী কৰে কিবা কৰে এনেকুৱা ধৰণৰ আৰু। আচ্ছা এইবিলাক আৰু বাদ দিছোঁ আমি। এতিয়া আমাৰ কথা হ'ল কি এতিয়া আজি চক্ৰৰ বিষয়ে আহিল, মণ্ডল আহি তেওঁলোকে আমাৰ নথি-পত্ৰবিলাক চাই কাগজ পত্ৰ এইবিলাক চাই দেখিলে যে এইটো মন্দিৰৰ আছে, যিহেতু তেওঁলোকে আমাক জখিম ৰাখি কৈ গৈছে যে এইটো মন্দিৰৰ এলটমেণ্টতে আছে আৰু। দ্য নিউজলেণ্ড অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।